এটা নিউজ চেনেলৰ এক্সিট পোলে 100% ৰিজাল্ট হ'ব নোৱাৰে আপোনালোকে 4 তাৰিখলৈ ৱেইট কৰক 100% ৰিজাল্ট এই কাৰণেই হ'ব নোৱাৰে কাৰণ তেওঁলোকে এটা সমীক্ষা কৰে এই সমীক্ষাত কিছুমান তথ্য তেওঁলোকৰ শুদ্ধ নহয় ভোটাৰৰ মন কোনেও নাজানে ভোটাৰে কোড ভোট দিছে কি কথা কোনেও নাজানে কোনো এটা অঞ্চলত কংগ্ৰেছত কিমান ভোট দিছে বিজেপিত কিমান ভোট দিছে এই কথাবিলাক যিসকল সাংবাদিক হয় তেওঁলোকে নিৰ্ণয় কৰিব নোৱাৰে কাৰণ বহুতে কি কয় মিছা কথাও কয় ৰাজনীতি মানে ম্যাক্সিমামে মিছা কথা মানে কি ধক বিজেপিত ভোট দিলে কংগ্ৰেছত ভোট দিছে বুলি কয় কেতিয়াবা আৰু কংগ্ৰেছত ভোট দিলে বিজেপিত ভোট দিছে বুলি কয় মানে কি চাই লয় যে সেই সমষ্টিটোত তেওঁ যিখিনি প্ৰাপ্য পাবলগীয়া যিখিনি থাকে যদি তেওঁ পাবলগীয়া আছে তেতিয়াহ'লে তেওঁ ক'ব যে মই বিজেপিত ভোট দিছোঁ কংগ্ৰেছত ভোট দিও তেওঁ বিজেপিত ভোট দিছিল ক'ব পাৰে কাৰণ এই কথাবিলাক কেতিয়া স্পষ্ট হৈ পৰিব ৰিজাল্টৰ দিনা কোন সমষ্টিত কিমান ভোট হ'ল সেই সম্পৰ্কে অহা 4 দিনতে আপোনালোকে লাভ কৰিব এক্সিট পোল চাই আপোনালোকে মন বেয়া নকৰে বহুতে এক্সিট পোল চাই এতিয়া মন বেয়া কৰিছে যে আমি নিজিকো এনেকুৱা এটা প্ৰাৰ্থীসকলৰ মনত ধাৰণা আহি গ'ল হয়তো আজিৰ দিনটোত হয়তো আহিব পাৰে কিছুমান অহা নাই কিছুমান প্ৰাৰ্থী আছে মানে তেওঁলোকে সেই এক্সিট পোলত কিছু বিশ্বাস কৰে এনেকুৱা কিছুমান নেতা আছে সেই এক্সিট পোল চাই তেওঁলোকে ৰিজাল্ট বুলি ভাবি লয় কৰবাত হয় কেতিয়াবা কোনবা এখন আসন ধৰক সেই এক্সিট পোলৰ মতে হৈ গ'ল কিন্তু প্ৰত্যেকখন আসনে যে এটা নিউজ চেনেলৰ এক্সিট পোল হ'ব পাৰে এটো আমি 100% গ্যাৰান্টি দি ক'ব পাৰোঁ মানে কিছুমান ধৰিব পাৰে কেইটামান সমষ্টি ধৰিব পাৰে বোলে এইকেইটা সমষ্টিত বিজেপি জিকাৰ সম্ভাৱনা আছে কিন্তু কেইটামান সমষ্টিত বিজেপি জিকাৰ সম্ভাৱনা একেবাৰে নাথাকে কিন্তু সেইকেইটা সমষ্টিত যদি তেওঁলোকে যিটো ৰিজাল্ট দিয়ে মানে নিউজ চেনেলে যিটো ৰিজাল্ট দিয়ে সেই ৰিজাল্টৰ মতে কেতিয়াবা হয় কেতিয়াবা নহয় সম্পূৰ্ণ উলটাও হৈ যায় এনেকুৱা প্ৰমাণ আছে গতিকে এই কথাবিলাকক লৈ যেটো এটা ডিসকাশন হৈছে আজি কংগ্ৰেছ নেতাসকলৰ মাজত ডিসকাশন হৈছে বিজেপি নেতাসকলৰ মাজত ডিসকাশন হৈছে যে আসলতে এইটোৱে ৰিজাল্ট হ'বগে গৈ আছে নেকি এনেকুৱা মনত তেওঁলোকৰ ধাৰণা হ'ব পাৰে গতিকে 4 দিনলৈ ৱেইট কৰক আজি প্ৰতিদিন টাইমৰ যে এক্সিট পোল সেই এক্সিট পোলত কেইখন বিজেপি এখন লাভ কৰিলে আৰু কেইখন কংগ্ৰেছে এখন লাভ কৰিলে আপোনালোকে এবাৰ চাই লওক আমাৰ সমীক্ষা মতে কাৰ হাতলৈ কোন কেইটা সিট গৈছে বা কোনে কোনে কোন কেইখন এখন দখল কৰিছে ইণ্ডিয়া আৰু এনডিএ কিমান পাব চাওক আমাৰ প্ৰতিদিন টাইমৰ এক সমীক্ষা বিগ ব্ৰেকিং নিউজ প্ৰতিদিন টাইমৰ মেগা এক্সিট পোল অনুসৰি বিজেপি অপিনিয়ন পোলৰ দৰে এক্সিট পোলটো একে 11 +-1 কিন্তু কংগ্ৰেছৰ ক্ষেত্ৰত কিছু খলনি 2 +-1 আছিল আমাৰ অপিনিয়ন পোলত আৰু এক্সিট পোল মতে 3 +-1 AIUDF 0 আৰু অন্যান্য 0 ইলেকশ্যনৰ তেতিয়ালৈকে প্ৰাৰ্থী ঘোষণা হোৱা নাছিল AIUDFৰ ধুবুৰীত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তেতিয়ালৈকে স্পষ্ট হোৱা নাছিল ঠিক একেধৰণে যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তেতিয়ালৈকে স্পষ্ট হোৱা নাছিল আমি যেতিয়া 24 ফেব্ৰুৱাৰীত অপিনিয়ন পোল দিছিলোঁ তেতিয়ালৈকে কেইবাটাও সমষ্টিত প্ৰাৰ্থী ঘোষণা হোৱা নাছিল কিন্তু প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছত এতিয়া এক্সিট পোল মতে বিজেপি +-11 +-1 কংগ্ৰেছ 3 +-1 অৰ্থাৎ কংগ্ৰেছৰ 3খনত এখন যুগু হ'ব পাৰে এখন বিয়োগু হ'ব পাৰে কিন্তু অপিনিয়ন পোলত বিজেপিৰ ক্ষেত্ৰত যেটো ওলাইছিল 11 +-1 আৰু এতিয়া এক্সিট পোলটো একে আৰু অন্যান্যৰ ক্ষেত্ৰত কিন্তু 0 আৰু সমষ্টি ভিত্তিক যদি আমি আপোনালোকক ক'বলৈ যাওঁ তেনে আমাৰ সমীক্ষাত আমি কি পাইছিলোঁ লখিমপুৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি শোণিতপুৰ বিজেপি দ্বিতীয়বাৰৰ কাৰণে আকৌ বিজেপিৰ হাতত শোণিতপুৰ ডিব্ৰুগড় ভাৰতীয় জনতা পাৰ্টি কাজিৰঙা ভাৰতীয় জনতা পাৰ্টি যোৰহাট 50-50 অৰ্থাৎ সাংঘাতিক ধৰণৰ এটা প্ৰত্যাহ্বানমূলক নগাঁও তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব নগাঁৱত কংগ্ৰেছ গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টি ডিফু বিজেপি ভাৰতীয় জনতা পাৰ্টি ডিফুত শিলচৰ বিজেপি
কৰিমগঞ্জ কংগ্ৰেছ ধুবুৰী কংগ্ৰেছ পুনৰ কৈছোঁ ধুবুৰীত আমি অপিনিয়ন পোলত AIUDF ধৰিছিলোঁ কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছ আৰু কোকৰাঝাৰ UPPL দৰং ওদালগুৰি ভাৰতীয় জনতা পাৰ্টি BJP বৰপেটা অসম গণ পৰিষদ AGP পুনৰ কৈছোঁ এই 14টা লোকসভা সমষ্টিৰ সন্দৰ্ভত আমি যিখিনি সমীক্ষা চলাইছিলোঁ সেই সমীক্ষা অনুসৰি 11 ± 1 BJP কংগ্ৰেছ 2 ± 1 AUDF 0 আৰু অন্যান্য 0 অৰ্থাৎ 14টা লোকসভা সমষ্টিৰ যি প্ৰতিদিন টাইমৰ অপিনিয়ন পোল আছিল তাতকৈ কিছু পাৰ্থক্য হৈছে এই এক্সিট পোলত 2 ± 1 ঠাইত 3 ± 1 অৰ্থাৎ অতি কমেও 3খন আৰু অতি বেছি 4খন কংগ্ৰেছে দখল কৰিব পাৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে 11খন আৰু অতি বেছি 12খন আসন দখল কৰিব পাৰে আসনত থাকিলে আপুনি যি ক'ব বিচাৰে ক'ব পাৰে নিশ্চয়কৈ কিন্তু এতিয়া যে যি চেঞ্জ অনা কথা কৈ আছে ওৱান নেশ্যন ওৱান ইলেকশ্যন আজি 7টা পৰ্যায়ত ইলেকশ্যন কৰিবলগীয়া অৱস্থা হৈ আছে ভাৰতবৰ্ষত অসমতে 3টা পৰ্যায়ত কৰিবলগীয়া হৈছে যাৰ ফলত আজি লাষ্ট 2 মাহ ধৰি ৰাজ্যিক সচিবালয়ত কোনো বিষয়া নাই ৰাজ্যিক সচিবালয়ত ফাইলৰ ওপৰত ফাইল দম হৈ আছে DC অফিসত এটা সিগনেচাৰৰ কাৰণে দৌৰি ফুৰিছো ট্ৰেজাৰী অফিসত ট্ৰেজাৰৰ বাবে সিগনেচাৰ এটাৰ কাৰণে 1.5 মাহ দিন লখিবলগীয়া হ'ল গতিকে এই সামগ্ৰিক যি পৰিস্থিতি হৈ আছে আপুনি ভাবি চাওক যদি ইয়াতে লোকসভা নিৰ্বাচন আপোনাৰ বিধানসভা নিৰ্বাচন আৰু তাতে সমগ্ৰ ভাৰতৰ যদি নিৰ্বাচনটো সমগ্ৰভাৱে আহিলো একেদিনে কৰিবলৈ হয় ওৱান নেশ্যন যদি ওৱান ইলেকশ্যন হ'বলৈ হয় বা ফেজ ওয়াইজতো কৰে তেতিয়া হলে ইয়াৰ পৰ্যায়ত আমাৰ সাধাৰণ লোকৰ কি অৱস্থা হ'ব ভাৰতবৰ্ষই পাৰিবনে আমাৰ ইমান মেন পাৱাৰ আছেনে আজি এনেকুৱা এটা অৱস্থা হৈ গ'ল যে ইলেকশ্যনত লাগি থকাৰ কাৰণে বিহু সমিতিত গৈ লৈ পেলানি কাজিয়া হৈ গ'ল তাত পুলিচ এজনো নাই গতিকে এই যিবোৰ কিছুমান অদৰকাৰী ধাৰণা ভাৰতৰ নিচিনা এখন মহান বিশাল দেশত এনেকুৱা কিছুমান অদৰকাৰী ধাৰণা কিছুমান লৈ বিজেপিয়ে মানুহক আভুৱা মাৰিবলৈ যি যত্ন কৰিছে আপুনি ক'ব বিচাৰিছে এতিয়া ধৰক সিকিউৰিটি ব্যৱস্থাটোৱে অসমৰ মানুহ নি পেলাই অন্ধ্ৰপ্ৰদেশ পোৱাবলগীয়া হৈছে বা ছোৱালী গৈ পলাই গুচি যায় আপোনাৰ হেৰাই গুচি যায় কিডনেপ কৰি লৈ গুচি যায় তাৰ পৰা আনিবলৈ মানুহ নাই এইবিলাক আমি সিদিনাও গম পাই আছো এতিয়া চাওক এক্সিট পলটোক লৈ পেলানি বিজেপি ইমান মানে ফূৰ্তি কৰাৰ কথা নাই এটাওতো এক্সিট পলে আপোনাৰ এই জন কি বাতৰ 392 দিছে তেওঁলোকে এটা 30খন সিটৰ এটা বহল পৰিখৰ দেখা 392 ম্যাক্সিমাম দিছে 400 পাৰটো হোৱা নাই আজি ইমান ফুটি কৰিবলৈ কি হল 400 যদি এক দিলেহেতেন কোনোবাই আমি মানিলোহেতেন গতিকে 400 পাৰে হোৱা নাই আৰু এক্সিট পোলক লৈ প্লানি আপুনি ইতিমধ্যে কৈ গৈছে যে 2014 চনত নিউজ 24 নে নিউজ 18 নে আৰু 2019 চনত ইণ্ডিয়া টুডে এই দুটা এক্সিট পোলৰ বাহিৰে কোনো এটা সত্য হোৱা নাই 2009 চনত আপোনাৰ কংগ্ৰেছ UPA চৰকাৰক 180খন তেনেকে NDA কো 180খন এনেকৈ কৈ এক্সিট পোল হৈছিল কিন্তু ৰিজাল্ট কি আহিছিল ৰিজাল্টত আহিছিল যে UPA 260খন সিট পাইছিল গতিকে এক্সিট পোলৰ ওপৰত ভিত্তি কৰি প্লানি আমি এটা এক্সিট পোল এটা হাম্যক ধাৰণা দিয়ে ইয়া আগতে এজন বক্তাই গৈ গৈছে হাম্যক ধাৰণা কেনেকৈ দিয়ে আগতে 40,000 50,000 1 লাখ স্যাম্পলৰ ওপৰত আৰম্ভ হৈছিল যোৱাৰ বছৰ 2019ত এৰাউণ্ড আপোনাৰ প্ৰায়বিলাক চেনেলে 2 লাখৰ পৰা 5 লাখৰ এটা স্যাম্পল সাইজ লৈছিল এবাৰ আমাৰ হাতত যিটো তথ্য আছে 5 লাখৰ পৰা 10 লাখৰ এটা স্যাম্পল সাইজ লৈছে যত নেকি 150 কোটি জনসংখ্যা আছে আমাৰ ভাৰতবৰ্ষত এটা নৰ্থ ইষ্টৰ কিছুমান নিউজ চেনেলে আপোনাৰ নৰ্থ ইষ্টৰ যিটো এক্সিট পোল দেখাইছে তাত চাব আপুনি বিভ্ৰান্তিকৰ আপুনি ধৰিব নোৱাৰে নৰ্থ ইষ্ট বুলি দেখাইছে কাৰোবাক 2খন দিছে কাৰোবাক 12খন দিছে আপুনি ক'ব নোৱাৰে এতিয়া যে দিলে 11খন 2খন আৰু 1খন আপোনাৰ আদাৰ্স বুলি দিছে আদাৰ্স এখন মানে কি ধুবুৰীকে বুজালে কিন্তু আমিতো যিটো আমি হাম্যক ধাৰণা এটা পাই আছো ধুবুৰীত হয়তো কংগ্ৰেছ যাব বা যদি ইণ্ডিয়া বুলি কয় তেতিয়াহ'লে যোৰহাটতো গৌৰৱ গগৈ জিকিয়ে আছে অসমত আদাৰ্ছত কোকৰাঝাৰো পৰিব কোকৰাঝাৰো পৰিব গতিকে কোকৰাঝাৰত কি হ'ব আপোনাৰ গুৱাহাটীৰ কথাটো কি কৈ আছে গুৱাহাটীতো কিছুমানে আপোনাৰ বিজেপি জিকিব বুলি ঘোষণাই কৰি দিলে গতিকে এই ঘোষণাবিলাক যে হৈ আছে এই এক্সিট পোলৰ ভিত্তিত আৰু এক্সিট পোলৰ ভিত্তিক লৈ সংবিধান ৰক্ষাৰ কথাটোক যে তেওঁলোকে তুলুঙা মন্তব্য এটা দিলে ডাঙৰীয়াই ঠিক আছে এটা হাস্যকৰ আৰু আমাৰ দুখ লাগে কাৰণ এনেকুৱা উদ্ভণ্ডালী কথা
আমি সহ্য কৰিব নোৱাৰো এজন ভাৰতীয় হিচাপে আমি নম্ৰ ভদ্ৰ মানুহ গতিকে তেওঁলোকে এইটো হোৱা উচিত যে ভাৰতবৰ্ষ যিটো সামগ্ৰিক আশা দেশখন ৰক্ষা কৰাৰ আশা এই আশা সকলোৰে বাবে বেলেগ ঠিক আছে মই ধন্যবাদ জনাইছোঁ আকৌ আহিম আপোনাৰ কাষলৈ মই উৰিষ্যাৰ এটা ব্ৰেকিং নিউজ এইখিনি মুহূৰ্তত আপোনালোকক জনাই ল'ব বিচাৰিছোঁ এক্সিট পোলক লৈ এই ব্ৰেকিং নিউজটো আহিছে NDTVৰ এক্সিট পোলত উৰিষ্যাতো বিজেপিৰ উত্থান দেখুওৱা হৈছে 15খন আসন লাভৰ ইংগিত দিয়া হৈছে NDAক উৰিষ্যাত 21খন লোকসভাৰ আসন আছে আৰু 3 পৰা 8খন আসনতহে সীমাবদ্ধ থাকিব বিজু জনতা দল বিজেডিক 3 পৰা 8খন আসন দেখুওৱা হৈছে ৰিপাব্লিকৰ এক্সিট পোলতো যি সমীক্ষা আহিছে সেইমতে 9 পৰা 12খন আসন লাভৰ সম্ভাৱনা দেখুওৱা হৈছে NDAক 7 পৰা 10খন আসন লাভৰ সম্ভাৱনা দেখুওৱা হৈছে বিজেডিক অৰ্থাৎ বিজু জনতা দলতকৈ বিজেপিয়ে এবাৰ অধিক আসন লাভ কৰাৰ সম্ভাৱনা উৰিষ্যাতো আপোনাৰ নিজৰ অপিনিয়নটো কেনেকুৱা এতিয়া যে এই মেইন 5খন ৰাজ্যৰে অকল তামিলনাডুহে ধৰক অলপ ইণ্ডিয়া মৰ্চাৰ কাৰণে সুখকৰ এটা পৰিৱেশ আছে যেন লাগিছে বাকি ইউপি মহাৰাষ্ট্ৰ বিহাৰ পশ্চিমবংগ বিশেষকৈ পশ্চিমবংগ আৰু বিহাৰৰ ক্ষেত্ৰত আপোনাৰ ভূমিমতটো কেনেকুৱা মই ভাবিছিলো যে বিহাৰত এবাৰ অলপ পৰিৱৰ্তন আহিব আৰু বিহাৰৰ যিখিনি শৰ্টফল হ'ব আৰু সেইখিনি হয়তো বেলেগৰ পৰা ল'ব যেনে ভাবিছিলো যে ৱেষ্ট বেংগলৰ পৰা ল'ব পাৰিব বা ল'ব বুলি ঠিক তেনেকৈ উৰিষ্যাৰ পৰা ল'ব বুলি কৈছোঁ মই ইতিমধ্যে কৈছোঁৱে কিন্তু এটা কথা ঠিক যে যিটো এবাৰ এক্সিট পোলৰ এই গোটেই ব্যৱস্থাটো মই দত্তদেৱে কৈছে এই কথাটো যে এটা কথা মই একমত এই গোটেই বস্তুটো হৈছে কি যে প্ৰক্ৰিয়াটোৱে আচলতে চাবলৈ যুক্তিসন্মত চাইণ্টিফিক এপ্ৰ'চ এটা ইয়াত আছে আৰু ইয়াত এই বিদ্যায়তনিক ক্ষেত্ৰখনত আমি অলপ জড়িততো আৰু মই ঠিক তেনেকৈ এইটো ভাবোঁ যে যিখিনি বস্তু লৈছে যিখিনি ডাটা লৈছে ডাটাখিনি আচলতে বহু ক্ষেত্ৰত মিলিও যায় সঠিক হয় এতিয়া এটা কথা কওঁ যে আমাৰ ভাৰতবৰ্ষৰ এইটো হৈছে কি যে অষ্টদশ নিৰ্বাচন 18th ইয়াৰ আগত আমি 17টা নিৰ্বাচন ইতিমধ্যে পাৰ কৰিছোঁ এতিয়া ভাৰতবৰ্ষৰ ডেমক্ৰেচি সেই আগৰ দৰে থকা নাই এতিয়া ভাৰতবৰ্ষ 72টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে আৰু এতিয়া ভাৰতবৰ্ষত তাৰমানে কি হ'ল যে যিটো ডেমক্ৰেচি আৰু যে মেচিয়ৰ ডেমক্ৰেচি সবতকৈ ডাঙৰ কথা যে এতিয়া ভাৰতবৰ্ষৰ যিখিনি ভোটাৰ নতুন নতুন ট্ৰেণ্ডৰ ভোটাৰ আহিছে নতুন নতুন শিক্ষিত চামটোৱে ভোট দিবলৈ পাইছে আৰু তেওঁলোকে যুক্তিবাদী তেওঁলোকে ঘপককৈ ভোটটো নিদিয়ে তেওঁলোকে চিন্তা কৰে যথেষ্ট পৰিমাণে গতিকে সেইকাৰণে মই ভাবোঁ যে ৰাজনীতিবিদবিলাকে কিছুমান কথা ক'লেও কিন্তু ভোটাৰক মানুহবিলাকে বা পলিটিচিয়ানে মানে এটা যুক্তিসন্মতভাৱেহে তেওঁলোকে ভোটটো দিব ডক্টৰ সভাপণ্ডিত ডাঙৰীয়া মানে এইটোকে মই আপোনাক সুধিব বিচাৰিছোঁ যক মোদীয়ে এটা কথা কৈ আছিল যে যুৱ ভোটাৰ মহিলা কৃষক এই তিনিটাক অগ্ৰাধিকাৰ দিয়াৰ কথা কৈ আছিল কিন্তু বিৰোধীয়ে আকৌ নতুন ভোটাৰখিনিৰ কথা কৈ আছিল যে যুৱকসকল নাৰাজ মোদীৰ শাসনকালত কৃষকসকল আন্দোলন কৰিবলগীয়া পৰিৱেশলৈ গুচি গ'ল কৃষকে আত্মহত্যা কৰিছে মহিলাসকলক হিতাধিকাৰী বনাইছে তেওঁলোকক টুপ দি পেলাই বস কৰি পেলাইছে বিৰোধীয়েতো সেইবিলাক ইছ্যু কৰিছিল তাৰমানে বিৰোধীৰ ইছ্যুবিলাকে কামত নিদিলে নেকি মোদীৰ কথাটোৱে মোদীৰ মতে স্পষ্টভাৱে তেওঁ কৈছে যে মহিলাসকলৰ চিন্তা কৰিব লাগিব আৰু যিবিলাক ডেকা শক্তি আৰু তেওঁলোকৰ কাৰণে তেওঁলোকৰ এটা মোক কাষ্টহে ঠিক সেইদৰে কৃষকসকলক তেওঁ এটা কাষ্টত সোমোৱাই থৈ দিছে তাৰমানে গতিকে এই বস্তুটো তেওঁ এটা ব্ৰড চেন্সত তেওঁ লৈছে তাৰমানে আৰু এই চেন্সটো তাৰমানে আচলতে কি হ'ল যে বৰ্তমান এইটো মডাৰ্ণ ডেমক্ৰেচি এটা কনচেপ্ট আগৰ দৰে আমি কি কৰিছোঁ যে সমাজখনত ভাগ ভাগ কৰিছোঁ যেনেকৈ ধৰক কংগ্ৰেছৰ ফালৰ পৰা কি কৈছে যে তেওঁলোকে হেৰি এটা নতুনকৈ এটা চেন্সাছ কৰিবৰ কাৰণে বিচাৰিছে নহয় সেইটো ঠিক তেনেকৈ আমি পাইছোঁ কৈছিল কিন্তু আচলতে সেইবিলাকৰ কিন্তু এতিয়া ভাৰতবৰ্ষত যে লোকপ্ৰিয়ৰ কথা আহিব নালাগে এতিয়া কাৰণ ভাৰতবৰ্ষতে আৰু এটা ষ্টেজ পাৰ হৈ গৈছে এতিয়া 75টা বছৰ পাৰ হৈ গৈছে নহয় ভাৰতবৰ্ষত গতিকে এইবিলাক কথাটো এতিয়া আহিব নালাগে সেইটোকে মই ক'লো আপোনাৰ মোদী যিটো কৈছিলে 2047 100 বছৰ হ'ব গতিকে এতিয়া এই 75ৰ পৰা 25 বছৰ এতিয়া নতুন ভাৰত নিৰ্মাণ নৱ ভাৰতৰ স্বপ্ন এটা দেখুৱাইছিলে গতিকে সেই কথাটো ভাৰতবাসী বিশ্বাস কৰিছে মই ভাবোঁ সেইটো কথাটো মই কেইটামান বেলেগ কথা কওকচোন বাৰু গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছে তাৰমানে হৈছে কি যে নিবনুৱা সমস্যা বৃদ্ধি পাইছে যুৱক যুৱতীসকলৰ মাজত নৱপ্ৰজন্মৰ মাজত সংস্থানহীনতালৈ সাংঘাতিক ধৰণৰ সংকট হৈছে তেওঁলোকৰ মানে অৰ্থনৈতিক অনিশ্চয়তা বৃদ্ধি পাইছে এই কথাটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ গতিকে এই যিটো লিবাৰেলাইজেশ্যন উদাৰীকৰণ প্ৰচেষ্টাই গোটেই প্ৰক্ৰিয়াটোৱে আমাক এনেকুৱা এটা ব্যৱস্থাৰ মাজলৈ ঠেলি দিলে এতিয়া সকলোৱে বিশ্বাস কৰিবলৈ লৈছে যে চৰকাৰে আমাক
চাকৰি নিদিয়ে সেই কথাটো মানে এটা 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 বিশ্বাসলৈ পৰিৱৰ্তন হৈ গৈছে আগতে সেইটো চৰকাৰৰ দায়িত্ব আছিল এতিয়া বিশ্বাসলৈ পৰিৱৰ্তন হৈ গৈছে এতিয়া নৱপ্ৰজন্ম এতিয়া কি চাই থাকে যে ষ্টক মাৰ্কেট চাই আছে আমি ভুৱন পেগু আমি একেলগে পঢ়িছিলোঁ আমিতো সেইবিলাক কথা শুনা নাছিলোঁ আজিৰ তাৰিখতো মই সেই কথাটো বুজি নাপাওঁ কিন্তু এতিয়া ল'ৰাই চব বুজি পায় এতিয়া তেওঁলোকৰ কাৰণে যে কোন চৰকাৰ আহিব নাহিব সেইটোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে ষ্টক মাৰ্কেট উঠিছে নে নামিছে ষ্টক মাৰ্কেট যদি উঠিছে তেতিয়াহ'লে তেওঁলোকৰ ইনভেষ্টমেণ্ট বাঢ়িব তাৰ ফলাফল ভালকৈ ঘূৰি পাব এই যে মই কৈছোঁ এটা বেলেগ ধৰণৰ প্ৰক্ৰিয়াৰ মাজলৈ আমি সোমাই আহিছোঁ আজিৰ তাৰিখত কোনেও নিবিচাৰে যে এখন ওলোমা সাংসদ হওক সাং পাৰ্লিমেণ্ট কোনেও নিবিচাৰে এইটো বিচাৰে মই সেইকাৰণে কৈছিলোঁ যে এক্সিট পোলৰ যিটো কথা কয় নহয় তাতকৈ দেখিব যিসকলৰ পক্ষত কৈছে যে কিছু বাঢ়ি যায় নকমে এই কথাটো বৰ গুৰুত্বপূৰ্ণ মই ভুৱন পেগু ডাঙৰীয়া মই আহিম আপোনাৰ কাষলৈ মই অকণমান আকৌ বিৰতি ল'ব লাগিব বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে মই পেগু ডাঙৰীয়াৰ কাষলৈ পোনে আহিম সমীক্ষা দিছে সেই সমীক্ষাটো চাওক পুনৰ কৈছোঁ এক্সেছ মাই ইণ্ডিয়াই NDA অসমৰ ক্ষেত্ৰত দিছে 9 পৰা 11খন আসন দিছে NDA আৰু 2 পৰা 4খন আসন দিছে ইণ্ডিয়া মৰ্চা NDA এতিয়ালৈকে 12খনেই পাই আছিল প্ৰতিটো সমীক্ষাত প্ৰথমটো এটা প্ৰতিষ্ঠান এক্সিছ মাই ইণ্ডিয়া যিয়ে নেকি অকণমান পৃথক এটা সমীক্ষা দিছে তেওঁলোকৰ মতে 9 পৰা 11 NDA আৰু ইণ্ডিয়া 2 পৰা 4 ভুৱন পেগু ডাঙৰীয়া হয় অলপ আগতে খাৰ্গে ডাঙৰীয়াই এক্সিট পোলটো এইটো নটচাট কৰিছে আৰু মই কেতিয়াবা ভাবোঁ এতিয়া ৰিজাল্টটো যেতিয়া ওলাব তেতিয়া আকৌ EVM-ৰ কথা ক'ব এতিয়া যোনটো ট্ৰেণ্ড আছে এই ট্ৰেণ্ড যদি ৰিজাল্টত ওলায় তো EVM-ৰ কথা গালি দিব কিন্তু মই অসমৰ ক্ষেত্ৰত মই কথা এটা কওঁ কংগ্ৰেছে এই গোটেই ৰিজাল্টটোক লৈ হঠাৎ হোৱাৰ কোনো দৰকাৰ নাই কিয় কংগ্ৰেছৰ পাৰফৰ্মেঞ্চটো চাব আপুনি অসমৰ ক্ষেত্ৰত চাওক 14টা চিট আছে কণ্টেষ্ট তেখেতসকলে একচুৱেলি ইলেকশ্যন ক'ত খেলিছে আপুনি চাওক একটা হ'ল ধুবুৰীত খেলিছে নগাঁৱত খেলিছোঁ বুলি কৈছে কৰিমগঞ্জত চেষ্টা এটা কৰিছে আৰু গুৱাহাটী যোৰহাট আৰু ডিব্ৰুগড়ৰ কথাই চৰ্চা হৈছে লখিমপুৰৰ কথা চৰ্চা হোৱা নাই শোণিতপুৰৰ কথা চৰ্চা হোৱা নাই দৰং ওদালগুৰিৰ কথা চৰ্চা হোৱা নাই ডিফুৰ কথা চৰ্চা হোৱা নাই নহয় কোকৰাঝাৰৰ কথা চৰ্চা হোৱা নাই শিলচৰৰ কথা চৰ্চা হোৱা নাই কাজিৰঙাৰ কথা চৰ্চা হোৱা নাই তাৰমানে কি আপুনি চাব 6টা চিটক বাদ দি 14টা চিটৰ 6টা চিটক বাদ দি আপুনি গন্তি কৰক নগাঁও হয় নহয় নগাঁও কৰিমগঞ্জ ডিফু অ'কে আমাৰ ধুবুৰী তাৰপিছত গুৱাহাটী ডিব্ৰুগড় আৰু যোৰহাট তাৰমানে এই 6টা চিটক লৈ চৰ্চা হৈছে তাৰমানে কি এই কণ্টেষ্ট খেলিছে তাত 14টাৰ ভিতৰত এতিয়া তাৰ ভিতৰত আপুনি যদি চাই 3টাত আমিও কৈ আছোঁ 3টাত আমাৰ কণ্টেষ্ট হৈছে বুলি মানে বাকীটা আগতীয়াকৈ এৰি দিছে এতিয়া আপুনি পৰীক্ষাটো দিওঁতে যদি 100 নম্বৰৰ ভিতৰত 40 নম্বৰে এটেম্প কৰে ইফ ইউৰ ষ্ট্ৰাইক ৰেট ইজ 30% যদি 30%ও হয় 6টাৰ ভিতৰত 30% হ'লে কিমান হ'ল 2টা আৰু চবেই জানে গুৱাহাটীৰ যোনটো চিটৰ যোনটো সমীক্ষা আছে জনগাঁথনি আছে কোনো পধ্যে মীৰা বৰঠাকুৰ নিজেকে এইটো বেলেগ কথা টাউনৰ মাজত খুটুৰ কাটাৰ চৰ্চা এটা হৈছে ডিব্ৰুগড় চিটটো আপুনিও জানে ডিব্ৰুগড় চিটটো খালি আমাৰ মাৰ্জিনটোক লৈহে হিচাপ হৈ আছে যে একচুৱেলি জিকাটোতো চ' এই 2টা চিট যিটো নিজিকে যোৰহাট আপুনি চাব যোৱাবাৰ 83,000ৰ ভোটতে জিকিছে যোৱাবাৰো তপন গগৈ 83,000 ভোটতে জিকিছে কিন্তু আমাৰ এইবাৰ 1.5 লাখৰ ওপৰত আমি জিকিম বুলি কৈছোঁ তো ক্লজ কণ্টেষ্ট হ'ব বুলি কোৱাটো আগতো ক্লজ কণ্টেষ্ট হৈছে আপুনি যদি চাই মাৰ্জিনবোৰ এছেম্বলি ইলেকশ্যনৰ 2001 চনৰ মাৰ্জিনবোৰ যদি চাই আপোনাৰ নাজিৰাত দেৱৰ শইকীয়া 600 ভোটত জিকিছে সেইটো হয় চ' এইকাৰণে কথাটো কৈছোঁ যে কণ্টেষ্ট একচুৱেলি কংগ্ৰেছে 6টা চিটত কৰা বুলি দেখাইছে তাৰ ষ্ট্ৰাইক ৰেট যদি 30% দেখায় 2টা চিটৰ ওপৰত ক'ত পাব মই ধন্যবাদ জনাইছোঁ নাপায় মই অকণমান বিৰতি লৈ লৈছোঁ তাৰপিছতে মই ক'বলৈ দিম ক'ব বিচাৰিছিল মই তেতিয়া দিব পৰা নাছিলোঁ দুখিত কৈ লওক আচলতে ভুৱনদাৰ নিচিনা ভুৱনদাক আমি এজন খুব ভাল বক্তা বুলি ভাবোঁ এতিয়াও ভাবোঁ আগলৈও ভাবিম সেইটোতো বক্তাটো ভাল নোহোৱাটো হৈ যাব নোৱাৰে ভুৱনদাৰ নিচিনা মানুহে যোনে লিখা পঢ়া ভালকৈ কৰে ভালকৈ পঢ়ে তেনেকুৱা ব্যক্তিয়ে কিছু কথা ক'লে অন্তৰত আঘাত দিয়া হয় তেওঁ মিছ ইণ্টাৰপ্ৰেট কৰিব নাপায় যে আমি 4-5টা বা 6টা সমষ্টিতহে আমি খেলিছোঁ বাকী ইলেকশ্যন নাই খেলা সেই বস্তুটো খেলিছোঁ নে নাই খেলা মানুহে ক'ব ভুৱনদাই বা মই কোৱাটো উচিত নহয় তেওঁ কথাটোত এইটোও যদি আমি চাবলৈ যাওঁ তাৰমানে তেওঁ 6টা সমষ্টিত ইতিমধ্যে হাৰিব বা তেওঁলোকৰ কিছুমান সমীক্ষা হৈছে
যে তেওঁলোকৰ তাত গুৱাহাটীত তেওঁলোক দুৰ্বল হৈছে, যোৰহাটত তেওঁলোক দুৰ্বল হৈছে, ডিব্ৰুগড়ত তেওঁলোকে দুৰ্বল হৈছে, তেওঁলোকৰ কিছু তেনেকুৱা সমীক্ষা আছে, সেইকাৰণে তেওঁলোকে সেইকেইটাৰ নাম লৈছে। যিকেইটা তেওঁলোকে হয়তো জিকিম বুলি ভাবিছে, সেইকেইটা তেওঁলোকে ভাবিছে তাতে কণ্টেষ্টেই হোৱা নাই। সেইটো হ'ব নাপায়। গণতন্ত্ৰত সেইবোৰ কথাই মানুহক আঘাত দিয়ে। অকল কংগ্ৰেছ দলৰ মই এজন বা ৰিপ্ৰেজেণ্ট কৰিছোঁ বা মই বেয়া পাইছোঁ সেইটো কথা নহয়। মানুহে এইবোৰ কথা ক'লে এই যিটো ভুৱন পেগু ডাঙৰীয়াই যিটো কৈছে তেওঁ বাৰু আপুনি ৰাজনীতিক হিচাপে কৈছে, কিন্তু সাধাৰণ মানুহতো ভাবিছে যে আপোনালোকে লখিমপুৰ আগতীয়াকৈ চাৰেণ্ডাৰ কৰিছে, তেজপুৰ মোটামুটি এৰি দিছে। কোনে কৈছে সেইটো? সৰ্বসাধাৰণ মানুহে ভাবিছে নাই বাবা নিতু দা, সেইটো আপুনি মই ষ্টুডিঅ'ত বহি ক'ব নোৱাৰিম। সেইটো ভোটত হ'ব। ইলেকশ্যন হাৰা জিকা থাকে, ইলেকশ্যন হাৰা জিকাত কি হ'ব হ'ব। কিন্তু এতিয়াও কংগ্ৰেছত লাখ লাখ মানুহে ভোট দিব, লাখ লাখ মানুহে ভোট দিব। প্ৰত্যেক কোনোজনটো কেণ্ডিডেটে আপোনাৰ 2 লাখ বা 3 লাখৰ তলত ভোট নাপায়। মই কথাটো ক'লো, য'তেই নাহাৰক আমি 14টা চিট পাম বুলি ক'তো কোৱা নাই। ক'ৰবাত যদি আমি হাৰো, এই হৰা চিটটোতো আমি অতি কমেও 3 লাখ ভোট পাম। সঞ্জু, মই এটা কথা কওঁ, যোৱাবাৰ 19ৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক ভোটৰ ব্যৱধানত কোন জিকিছিল বাৰু আপুনি গম পায়নে? যোৱাবাৰ ৰমেশ চৌটেলি। হয়, মই সেইটোকে কৈছোঁ। যোৱাবাৰ আটাইতকৈ বৃহৎ ব্যৱধানত হাৰিছিল পৱন সিং ঘাটোৱাৰ, আৰু কম ব্যৱধানত হাৰিছিল নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ হাতত ৰূপক শৰ্মা, আটাইতকৈ কম ব্যৱধানত। আৰু বৃহৎ ব্যৱধানত জিকা মানুহজন আছিল ৰমেশ চৌটেলি। সেই কথাটো ৰিজাল্ট দিয়াৰ আগতেই আমিতো টেলিভিশ্যনৰ ষ্টুডিঅ'ত আমি কথা পাতিছিলোঁ। তেতিয়াওতো কৈছোঁ যে এইবাৰ চাগে 2টা সমষ্টিৰ ভিতৰত লখিমপুৰ আৰু ডিব্ৰুগড়, এই 2টাৰ ভিতৰত বৃহৎ ব্যৱধানত বিজেপি জয়ী হ'ব। বৃহৎ ব্যৱধানটো হ'বনে নহ'ব সেইটোত নে এতিয়া এইবাৰৰ কথা কৈছোঁ, সেইটো আমি 4 তাৰিখে গম পাম। কিন্তু বৃহৎ ব্যৱধান হ'লেও তাত লাখ লাখটো মানুহে ভোট দিবনে নিদিয়ে? দিব। সেই মানুহখিনিক আজি আমি এই ষ্টুডিঅ'ত বহি এই মুহূৰ্তত এই 9টা বজাত আমি আজি মানে ঘোষণা কৰি দিম যে লখিমপুৰ আৰু শোণিতপুৰ বা অমুক চিটটো হাৰিব, তোমালোকে এতিয়া এটা ঘৰত বহি থকা কাউণ্টিঙত কাম কৰিব নালাগে। এইটো আপুনি কোৱা কথা ৰ'ব। আপুনি কোৱা কথাটো মানসিকভাৱে আমাৰ কাউণ্টিং এজেণ্টৰ কিন্তু মানসিকভাৱে ক্ৰিয়া কৰিব। নিতুমণি শইকীয়াই কৈ দিলে যে লখিমপুৰ চিটটো হাৰিব বা শোণিতপুৰ। এক মিনিট, ভুৱন পেগু ডাঙৰীয়াৰ কথাটোক লৈয়ে মই ৰেফাৰেঞ্চ লৈ কৈছোঁ। আমাৰ মানুহ যি আপুনি ইয়াতে নিউট্ৰেল মানুহ, মই জানো আপুনি আগৰ পৰাও নিউট্ৰেল। মই আপোনাৰ নিউট্ৰেলত কেতিয়াও কুৱেশ্যন নাই, কেতিয়াও নাই। মোৰ ব্যক্তিগতভাৱে মই আপোনাক জানো, বহুত ইউনিভাৰ্চিটি দিনৰ পৰা জানো। আপোনাৰ নিউট্ৰেলিটিত মোৰ কেতিয়াও কুৱেশ্যন নাই, আৰু মই বিশ্বাসী আপোনাৰ জীৱনত আপোনাৰ নিউট্ৰেলিটিত কুৱেশ্যন কেতিয়াও নাহে। ধন্যবাদ। কিন্তু আপোনাৰ ভুৱনদাৰ কথাটোক লৈ আপোনাৰ মুখৰ পৰা তেনেকুৱা কথা মই আপোনাক অনুৰোধ কৰোঁ, তেনেকুৱা কথাত আপুনি তথ্য থাকিলেও আপুনি আজি মুহূৰ্তত নক'ব। কাৰণ আমাৰ যিসকল কংগ্ৰেছ কৰ্মীয়ে দিনে ৰাতিয়ে একো নাপায়, হাজাৰ হাজাৰ লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে নিজৰ পকেটৰ পইচা খৰচা কৰি ইলেকশ্যনত যুঁজিছে, সেই মানুহখিনিক মই অনুগ্ৰহ কৰিছোঁ এই এক্সিট পলৰ পৰা তেওঁলোকক মানসিকভাৱে আপোনালোকে নাভাঙিব। ঠিক আছে, মই সেইটোৱে আপোনাক ৰিকুৱেষ্ট কৰোঁ। বাকী মোৰ একো ক'ব লগা নাই। বাকী ইলেকশ্যনত জিকা হাৰা আছে সেইটো সময়ত ক'ব। নিতুমণি শইকীয়া আৰু এটা কথা ক'লোঁ, ডিব্ৰুগড়ৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈছে। মই আপোনাক আজিয়ে কৈ গ'লোঁ, ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ বিপুল ভোটত জয়যুক্ত কৰি ওলাই আহিব 4 তাৰিখে। আপুনি ঠিক আছে, ধন্যবাদ। চাইদুল, সঞ্জুৰ কথাটোত মই অকণো বেয়া পোৱা নাই। সঞ্জুৱে যিটো কৈছে, সঞ্জুৰ সেইটো এজন মুখপাত্ৰ হিচাপে, জ্যেষ্ঠ মুখপাত্ৰ হিচাপে তেখেতে তেনেকৈ ক'বই। কিন্তু মই সেই প্ৰশ্নটো স্বয়ং ভূপেন বৰাকো কৰিছোঁ, মই সেই প্ৰশ্নটো প্ৰদ্যুৎ বৰদলৈকো কৰিছোঁ। এই নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত আপুনি এই বিষয়টোত প্ৰশ্ন মোক কি সুধিব, মই নুসুধিব, সেই কথাটো মই নাজানো। কিন্তু মই এটা কথা ক'ব লগা আছে, এইটোৱে যে আপোনালোকে যে আমাক মাজে মাজে মাতে, আমি যে আহোঁ, আমাৰো সময়ৰ কিছু মূল্য আছে। আৰু আমাৰ কথাবিলাকৰ যেতিয়া আমি চৰকাৰক সমালোচনা কৰোঁ, সেইটোৰ এটা ভেলু আছে। সেই ভেলুটো আছে কাৰণে চিভিল ছ'চাইটিৰ ভেলু আছে। আজি অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই যেতিয়া প্ৰথম কলম লিখে, তেতিয়া মই পঢ়ি পেলাই মই এটা মনত এটা কিবা মই এটা থট প্ৰচেছ এটা চলে। ঠিক তেনেকৈ আমি এই কথাটো যে আলোচনা কৰিছোঁ, আপুনি আজি কৈছে যে বা ভুৱন পেগু ডাঙৰীয়াই যিটো কথা কৈছে, সেই কথাটোৰ কাৰণে সেইটো কাৰণে যদি এখেতসকলৰ দলৰ কৰ্মীসকল যদি নিৰুৎসাহ হয়, তেতিয়াহ'লে মই কওঁ প্ৰশান্ত কিশোৰে যিখিনি কথা ইমান দিনে ক'লে, সেইখিনিৰ পিছত তেওঁলোকে ইলেকশ্যনটো খেলিছে নাই, মোৰ মনত এটা প্ৰশ্ন। প্ৰশান্ত কিশোৰ ইমান ৰেপুটেড এগৰাকী চেফলজিষ্ট, তেওঁ ইমান প্ৰফেচনেল মানুহ, তেওঁ যিমানখিনি কথা ইমান দিনে কৈছে ডিউৰিং ইলেকশ্যন, আপুনি সাংবাদিক মানুহ, আপোনাক তেখেতে কিবা এটা কৈছে, ঠিক আছে। প্ৰশান্ত কিশোৰে কোনোবা দিনা কৈছে নেকি? প্ৰশান্ত কিশোৰেতো বহুত কথা ক'লে। সেই কথাবিলাকৰ
ইম্পেক্ট ভোটত হৈছে নেকি সেইটো এটা কিন্তু কুৱেশ্যন আৰু সেই কুৱেশ্যনটো আমি আঁতৰাই ৰাখিব এইকাৰণে নোৱাৰোঁ যিহেতু আমি এই ষ্টুডিঅ'ত এচি ৰুমত বহি পেলাই যিবিলাকে কথা কওঁ এইবিলাক মানুহৰ কথাবিলাকৰ ৰাজনীতিৰ লগত একো সম্পৰ্ক নাই এই কথাটো এখেতৰ এটা মনৰ ধাৰণা মোৰ ব্যক্তিগত ধাৰণা এই ক্ষেত্ৰত ধাৰণাটোত মই বিৰোধ কৰা নাই কিন্তু মই ব্যক্তিগতভাৱে এই নিৰ্বাচনটোত কমেও 6টা সমষ্টি ঘূৰিছোঁ চাইদুল 1 মিনিটৰ কাৰণে মই যোগ দিওঁ নেকি তোমাৰ কথাটোত সঞ্জয়ে যিটো কথা কৈছে সঞ্জয়ৰ আৱেগটো মই বুজি পাইছোঁ কিন্তু মোৰ কথাটো হ'ল যে নিৰ্বাচনটো আগত নাই মই কেতিয়া এই কথাটো কৈছোঁ অখিলৰঞ্জন দত্ত ছাৰ মই কৈছোঁ নিৰ্বাচন হৈ গ'ল এতিয়া ৰিজাল্ট হ'বলৈ বাকী আছে গতিকে মই ইয়াত তাত মানুহে ভোট দিলে তাৰ পাছতহে কৈছোঁ মই কেতিয়াও লোকক আগত নিৰ্বাচন আছে মই আগত কেতিয়াও কোৱা নাই যে মই মাজতে মই এটা বেলেগ এটা কথা কিছুমান কথা ওলাব পাৰে মই মাজতে এটা বেলেগ কথা মই মাজতে বেলেগ এটা কথা কওঁ আজি ধৰক ভাৰতীয় জনতা পাৰ্টীয়ে কালিলৈ 370খন আসন পালে বা 350খন আসন পালে কিন্তু ভোটৰ পাৰ্চেণ্টেজ যেতিয়া চাব যদি সেইটো 50% হয় 50% কিন্তু চৰকাৰৰ বিপক্ষে আছে তাৰমানে আমাৰ তৃণমূলত যিসকল মানুহ আছে যিসকলে ভোট দিছে 50% মানুহ বা 40% আনকি 35% ভোটাৰৰো যদি তেওঁলোকে ভোট লাভ কৰে তেতিয়া কিন্তু আসনৰ সংখ্যা 70% হ'ব পাৰে 70% আসন হ'ব পাৰে অৰ্থাৎ ভোটৰ পাৰ্চেণ্টেজৰ লগত সিটৰ পাৰ্চেণ্টেজৰ সম্পৰ্ক নাই আৰু সেই কাৰণে তৃণমূলত যিসকল থাকে দেখাত লাগে যে গোটেইখন দখল কৰিলে নেকি চৰকাৰ এইটো কংগ্ৰেছৰ ক্ষেত্ৰতো হ'ব পাৰে সেইটো ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰতো হ'ব পাৰে তৃণমূলত কিন্তু সেইটো নহয় তৃণমূলত মানে 100% মানুহে চৰকাৰক ভোট দিয়া নাই কি সাহসত ভোট দিয়া নাই তাৰ মানে তেওঁলোকৰ সেইকাৰণে ভাৰতীয় গণতন্ত্ৰ বাচি আছে কালি যদি কংগ্ৰেছেও 350 আসন ৰাজীৱ গান্ধীটো আহিছে 400 আসনতকৈ বেছি আসন লৈ 414 আসন লৈ তেতিয়াওতো মানুহবিলাকেতো থিয় হৈ আছিল মই ভাবো সেই কথাটো খুব গুৰুত্বপূৰ্ণ যে এনেকুৱা নহয় যে যিমানেই আসন লৈ নাহক লাগে কিন্তু ভোটাৰৰ যিটো সমৰ্থন সেইটো কিন্তু সিটৰ মানে একেলগে নহয় হয় কোনো হয় বিৰোধীয়ে হওক ইণ্ডিয়া এলায়েন্সে হওক কোনো তাৰমানে ডিবেটটো চাব কেনেকুৱা আমাৰ ডিবেটটো আছিলে 400 পাম আমি 400 পাৰ তাৰমানে কি কংগ্ৰেছে 300 পাব 200 পাব সেইটোক লৈ বিতৰ্ক হোৱা নাই ইণ্ডিয়া এলায়েন্সে খালি বিতৰ্ক হৈ আছে যে 400 পাব নে 370 পাব সেইটোক লৈ বিতৰ্ক হৈ আছে আৰু অসমৰ ক্ষেত্ৰত চাব 12টা পাম আমি নেৰেটিভটো সেট কৰি দিছো কিন্তু আমাৰ ডিবেট কংগ্ৰেছে 6টা পাম 8টা পাম 10টা পাম এই ডিবেটত যোৱা নাই আমাৰ ডিবেটটো গৈ আছে 12টা নাপাব পাৰে 11টা পাব পাৰে নেৰেটিভটো চাব দেই আপুনি সেইকাৰণে এটা বস্তু চাওক দে হেভ অলৰেডি একচেপ্টেড ডিফিট মই সঞ্জু তেখেতে দুখ কৰিছে এই মন ভাগি যাব পাৰে বুলি এইটো চোৱাৰ পাছত মই কাৰ মন নাভাগিব হঠাৎ আছো মই সেইটো কোৱা নাই মই কৈছো যে ইয়াত এতিয়া মন ভাগা নাভাগলৈ ইভিএমত যেটো বস্তু আছে সেইটো হলনি নহয় মই খালি কৈছো যে মই তথ্যভিত্তিকভাৱে কথা এটা কৈছো যে স্ট্ৰাইক ৰেট কংগ্ৰেছৰ স্ট্ৰাইক ৰেট 30% যদি হয় যিকেইটা ইলেকশ্যনত জোৰ দিছিলে মই কণ্টেষ্ট মানে কি কেণ্ডিডেট দিয়াটো কণ্টেষ্টৰ কথা কোৱা নাই মই জোৰ দিয়া এই 6টা সমষ্টিত জোৰ দিছে তাৰ বাদে 6টা সমষ্টিত জোৰ দিলে তাৰ পাছতো আকৌ তথ্যই কৈ আছে সমীক্ষাই কৈ আছে 5 ইলেকশ্যনৰ ৰিজাল্টে কৈ আছে গুৱাহাটীত কোনো পৰ্যায়ে নিজিকে ডিব্ৰুগড়ত কোনো পৰ্যায়ে নিজিকে এই কথাবোৰ যোৰহাটৰ ক্লজ কণ্টেষ্ট আগতো হৈছে কিন্তু এইবাৰ আমি মোৰ দেন যোৱাবাৰৰ মাৰ্জিনকৈ জিকিম বুলি কৈছোঁ তো এইকাৰণে চাবলৈ গ'লে ষ্ট্ৰাইক ৰেটটো 6টাৰ ষ্ট্ৰাইক ৰেটটো যদি 30% হয় 2টাৰ ওপৰত নহয় তাৰমানে ঠিক আছে ঠিক না মই আকৌ বিৰতি ল'ম মই চাইদুল দুখিত আৰু মই হাতীবৰুৱাৰ কাষলৈ যাম বুলি কৈছিলোঁ এতিয়ালৈকে যাব পৰা নাই মই হাতীবৰুৱাকো সময় দিব লাগিব অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ কথাখিনি কৈ লওক এতিয়া একচুৱেলি পেগু ডাঙৰীয়াই প্ৰথম অৱস্থাতে আপৰ এটা কথা লৈ কটাক্ষ কৰিছিলে যে আপে ফ্ৰী দিয়ে দিল্লীত এতিয়া ধৰক এই বিষয়ে আমি বহুত টক শ্ব'ত আমি গৈছোঁ ডিছকাশ্যন কৰিছোঁ ৰাইজক জনাইছোঁ কিন্তু পেগু ডাঙৰীয়াৰ লগত আজিলৈকে বহা নাই আজি প্ৰথম বহিছোঁ গতিকে তেখেতক জনাব বিচাৰিছোঁ যে ছাৰপ্লাছ বাজেটত মানুহৰ টকা ৰাইজৰ টকা ৰাইজক ঘূৰাই দিয়াটো ৰাইজৰ টকাৰে ৰাইজক ফ্ৰী চিকিৎসা বিশ্বমানৰ চিকিৎসা বিশ্বমানৰ শিক্ষা ব্যৱস্থা দিয়াটো কি বেয়া কথা নেকি আপোনালোকৰ চৰকাৰৰ দৰে প্ৰত্যেক সপ্তাহতে 1000 কোটি ধাৰ লৈ 1200 টকা ৰাইজক দি 1200 টকাৰ আকৌ চিলিণ্ডাৰৰ দাম যিটো সময়ত অসমৰ এই অৱস্থা হৈ গৈছে অসমত ধুমুহা বৰষুণ পানী বান এনেকুৱা এটা অৱস্থা হৈছে যি সময়ত ধাৰ লৈ পেলানি আপোনাৰ মুখ্যমন্ত্ৰী গৈ লৈ পেলানি ছিংগাপুৰত প্ৰমোদ ভ্ৰমণ কৰি আছে গতিকে এই কথাখিনি আপোনালোকে আপৰ চৰকাৰক কটাক্ষ কৰাৰ যুক্তিযুক্ততাটো নাথাকে গতিকে পেগু ডাঙৰীয়া আপুনি এইটো কথা লক্ষ্য ৰাখক যে অলপ আগত এটা কথা কৈ গ'ল যে আমাৰ প্ৰজন্মই
আজিকালি চাকৰিত ইমান গুৰুত্ব নিদিয়া হৈ গৈছে ধৰক এই কি কৰা বুলি কয় ষ্টক মাৰ্কেটৰ পৰা আৰম্ভ কৰি এইখিনিত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে সিদিনা কেইবছৰমান হৈ গৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে নিউজ চেনেল এটাৰ যদি পদূলি মূৰত পকোৰা বনাই থাকে সেয়াও এটা আপোনাৰ কৰ্মসংস্থাপন গতিকে এই ষ্টক মাৰ্কেটৰ হওক কৰ্মসংস্থাপনৰ কথা হওক এই কথাবিলাক যে আমি আলোচনা কৰি আছোঁ আমি কিছুমান কথা চিন্তা কৰিছোঁ নাই আজি যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৰাস্তালৈ ওলাই আহিবলগীয়া হৈছে আজি যে অসমৰ পৰা ছেকেণ্ড ক্লাছ থাৰ্ড ক্লাছ কণ্ট্ৰেক্টৰবিলাক নাইকিয়া হৈছে অসমৰ যে সৰু সৰু ব্যৱসায়ী আজিকালি বিজনেছ কৰিব নোৱাৰা হৈছে অলপ আগত এণ্ট্ৰপ্ৰনাৰশ্বিপৰ কথা ক'লে এণ্ট্ৰপ্ৰনাৰশ্বিপত আপোনালোকে নিজেই কেতিয়াবা এটা আপোনাৰ কি কয় ষ্টাৰ্টআপ প্ৰজেক্ট কৰি পাইছে নেকি কেতিয়াবা নিজে ষ্টাৰ্টআপ প্ৰজেক্ট এটা এজন সাধাৰণ মানুহ এজনে নহয় আপোনালোক কোনোবা ডাঙৰ ডাক্তৰ ইঞ্জিনিয়াৰ এটা হাই প্ৰফাইল হাই লেভেলৰ মানুহ হ'লে মানে বেলেগ কথা এটা চিম্পুল আপুনি এটা ষ্টুডেণ্ট হৈ এজন শিক্ষিত যুৱক হৈ গাঁৱৰ কোনোবা হৈ ষ্টাৰ্টআপ প্ৰজেক্ট এটা লৈ গোটেই অফিচে ঢকা খায় গটা খায় মানুহৰ ৰিজেকশ্যন হৈ পাইছে জানো আমি পাইছোঁ আমি জানো গতিকে এই সামগ্ৰিক কথাবিলাক এতিয়া অলপ আগত কৈ গ'ল যে AC ৰুমত বহি লৈ পেলাই কিছুমান সিদ্ধান্ত নহয় আপোনালোকে ভ্ৰমণত যায় ৰাস্তাত গৈ কাৰোবাৰ লগত কথা পাতিছে কাৰোবাৰ লগত কিবা এটা চাহমেল পাতিছে ভোজমেল পাতিছে তাত ডিছকাশ্যন কৰিছে সেয়া নুবুজায় মই টকশ্ব'ৰ মানুহ নহয় মই সংগঠনৰ মানুহ আজিলৈকে মোক হয়তো বহুতে নাজানো কাৰণ মই আম আদমি পাৰ্টিৰ আজি সংগঠন কৰি আছোঁ মই ষ্টেট জইণ্ট ছেক্ৰেটাৰী মই গাঁৱৰ মানুহৰ মাজত গৈ পেলাই সংগঠন কৰা মানুহ গতিকে সামগ্ৰিক পৰিস্থিতি কি হৈছে আমি জানো কাৰণ আমি সংগঠন কৰা মানুহ আমি মানুহৰ মাজত থকা মানুহ আমি অকল এটা বিশ্লেষণ কিবা এটা এক্সিট পলৰ বিশ্লেষণ কোনোবাই কিবা এটা কথা কৈছে সেইটোত নহয় আজি টক শ্ব'ত নিতুমণি দাহঁতে আজি কথাবিলাক ক'ব কিয় পাৰিছে কাৰণ সাংবাদিকসকল গাঁৱে গাঁৱে আছে তেওঁলোকৰ পৰা তথ্য কিছুমান পাইছে সেইটো কাৰণে ক'ব পৰা গৈছে কিন্তু আজি এনেকুৱা এটা ভীতিগ্ৰস্ত হৈ আছে আমাৰ সাধাৰণ মানুহ যি সাধাৰণ মানুহে খুলুচাকে ক'ব নোৱাৰে আম আদমি পাৰ্টিক ভোট দি আহিলোঁ পেলাই আমরা বিজেপিকে ভোট দিছোঁ বুলি ক'ব কংগ্ৰেছক ভোট দি আহিলোঁ পেলাই বিজেপিকে দিছোঁ বুলি ক'ব কাৰণ বিজেপিয়ে এনেকুৱা এটা বাতাবৰণ কৰি দিছে যদি বিজেপিক ভোট নিদিয় ৰাতি গৈ পেলাই হয় সি পিটন খাব নহয় তাৰ ঘৰৰ আপোনাৰ ঘৰ নাপাব হয় অৰুণোদয় কাটি দিব নহয় অৰুণোদয় দিয়া এটা আশা কৰি থৈছে তাৰ এটা প্ৰব্লেম কৰিব গতিকে এই ব্যৱস্থাটোত এক্সিট পলৰ এই ব্যৱস্থাটোত আমি বিশ্বাস এইটো কাৰণে কৰিব পৰা নাই কাৰণ এটা ভয় বিজেপিয়ে যি ভৰাই থৈছে যেনেকৈ 400 পাৰ আমিতো আহিয়ে গ'লোঁ এবাৰ তহঁতি ভোট নিদিলে তহঁতৰ দিগদাৰ হ'ব এনেকুৱা এটা যি ভয় ভীতিগ্ৰস্ত এটা ভাৱ আনি থৈছে ইয়াৰ ওপৰত আমি বিশ্বাস কৰি আমি কোনো মন্তব্য আগবঢ়াব নালাগে আৰু যিটো এটা মন্তব্য আহিছে যে 390 370 এনেকুৱা নহয়গৈ কেতিয়াও নহয়গৈ হয় যদিও আহে বিজেপিৰ ভোট বহুত কমিব হয় আঞ্চলিক দল কিছুমানৰ কিন্তু বাঢ়িব যি এনডিএত আছে তেওঁলোকৰ আঞ্চলিক দলৰ বাঢ়িব গতিকে পেগু ডাঙৰীয়াকেও ক'লো যে কথাবিলাক কওঁতে কটাক্ষ কৰোঁতে সামগ্ৰিক কথাবিলাক আপুনি অলপ ভাবি ল'ব এইখিনি ক'বলগীয়া আছিলে আপৰ সদস্যৰ সেই ইয়ং উঠি অহা প্ৰজন্মৰ ভিতৰৰ পৰা যিখিনি কথা কৈছে স্বাভাৱিকতে যিখিনি ৰাইজক সাধাৰণ মানুহক স্পৰ্শ কৰা কথাবোৰত আমি সদায় গুৰুত্ব দিম বিৰোধীয়ে ক'লেও গুৰুত্ব দিম কিন্তু ইমান নেগেটিভিটি তেখেতে যেনেকৈ দাঙি ধৰিছে দেশখনত ইমান নেগেটিভিটি আমাৰ গাঁওবোৰত আমাৰ অসমত ইমান নেগেটিভিটি ভাৰতবৰ্ষত ইমান নেগেটিভিটি থাকিলে চৰকাৰ এটাক মই ভাবিছোঁ ওলোটা বিৰোধী পক্ষ চাগে 270 80 বা 300 পালেহেঁতেন ইমান নেগেটিভিটি থাকিলে জনগণে এনেকৈ ভোট নিদিয়ে মানুহক নিতুমণি শইকীয়া মোৰ ওচৰত এটা ৰিপৰ্ট আহিছে মাত্ৰ আমি অপজিশ্যনৰ কাৰণে যিমান নিগেটিভ ধৰ বাতৰি এতিয়া এক্সিট পলৰ দ্বাৰা দেখুৱাই থকা হৈছে সেইটোৱে মুম্বাই সট্টা বজাৰত বিজেপিক 195খন সিট দেখাইছে যোৱাবাৰ 2019ত সট্টা বজাৰে 298খন সিট দেখাইছিলে মোটামুটি সেই একে পৰ্যায়ৰ ৰিজাল্ট তেওঁলোকে প্ৰদৰ্শন কৰিছিলে কিন্তু আজি এই মাত্ৰ আগতে তেওঁলোকে যি এক্সিট পল কৰিছে 195 দিছে বিজেপিক তো এইটো অপজিশ্যনৰ কাৰণে এটা ভেৰি পজিটিভ ৰিজাল্ট কিন্তু ইয়াত অতিৰিক্তভাৱে দেখাই থকা যেন মোৰো অনুভৱ হৈছে কিন্তু সেইমতে যে হৈছে তেনেকুৱা নহ'ব আমি 4 তাৰিখৰ কাৰণে ৱেইট কৰিব লাগিব 4 তাৰিখত সম্পূৰ্ণ ওলোটা ৰিজাল্টহে আমি পাম বুলি আমি আশাবাদী হয় মই ধন্যবাদ জনাইছোঁ মই চাইদুলৰ কাষলৈ আহিছোঁ চাইদুল ৰাজনৈতিক দৰ্শন অনুযায়ী বা নীতি আদৰ্শ অনুযায়ী কিছুমান বিশ্লেষণ আগবঢ়াবই তেখেতসকলে যেনেকৈ হাতী বৰুৱাই কৈছে বা ভুৱন পেগু ডাঙৰীয়াই কৈছে বা বৰঠাকুৰ ডাঙৰীয়াই কৈছে বা সঞ্জয়েও কৈছে আমাৰ আপুনি বা অখিলৰঞ্জন দত্ত ডাঙৰীয়া বা সভাপণ্ডিত ডাঙৰীয়া কোনো ৰাজনৈতিক দলৰ মুখপাত্ৰ হিচাপেতো অহা নাই আপোনালোক সাধাৰণ মানুহৰ প্ৰতিনিধি হিচাপে এগৰাকী বিশ্লেষক হিচাপে ইয়ালৈ আহিছে আমি 4 তাৰিখে এনেও গম পাম কাৰ কথা কাৰ সঁচা হয় মিছা হয় আমি নিজে প্ৰতিদিন টাইমে এক সমীক্ষা
আমিও দিম যিহেতু আমি কৈছোঁৱে যে আমি 9:30 পৰা 10 PM ভিতৰত আমি আমাৰ 14টা লোকসভা সমষ্টিক লৈ আমি প্ৰতিদিন টাইমে যিখিনি সমীক্ষা চলাইছিলোঁ মোটামুটি আমি বিগত এই 10 বছৰত আমি দি আহিছোঁ বিধানসভা নিৰ্বাচনেই হওক লোকসভা নিৰ্বাচনেই হওক আৰু ভগৱানৰ কৃপাত আমাৰ সমীক্ষা একেবাৰে ধূলিচ্ছাত কৰি দিব পৰা হোৱা নাই ফেব্ৰুৱাৰী মাহত আমি অপিনিয়ন পোল এটা দিছিলোঁ আমি তেতিয়াও কিছু কথা কৈছিলোঁ তাক লৈও বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আজি আমাৰ যেটো এক্সিট পোল আমি দিম তাৰ পিছতো হয়তো কোনোবাই আমাক সমালোচনা কৰিব পাৰে সেইটো সঁচাও হ'ব পাৰে মিছাও হ'ব পাৰে আমি প্ৰতিটো লোকসভা সমষ্টিৰ এটা সাধাৰণ চেম্পল লৈহে আমি কৰিছোঁ সেইটো সঁচা হ'ব পাৰে মিছা হ'ব পাৰে এতিয়া যেনেকৈ এই সমীক্ষাবিলাক হৈছে যিটো হাতী বৰুৱাই কৈছে এইবিলাক নিমিলিব পাৰে আমি নাজানো যেনেকৈ 5খন ৰাজ্যৰ ভিতৰত এখনত নিমিলিল বাকী কেইখনত মিলিলে এতিয়া কথা হ'ল এইটো অখিলঞ্জন দত্ত ডাঙৰীয়াই কৈছে যে এইটো এটা বিজ্ঞানসন্মতভাৱে কৰা হয় আৰু মানুহৰ মাজত এটা ধাৰণা হয় আজি সঞ্জয়ে যেটো কৈছে যে এইখিনি কথাই প্ৰভাৱিত কৰিব পুলিং এজেণ্টবিলাকে গৈ তেওঁলোকে কাউণ্টিং এজেণ্টবিলাকে গৈ সেইদিনাখন নেযাবই হয়তো ভয়তে এতিয়া নাৰ্ভাছ হ'ব বা পেপুৱা লাগিব বা ফৰিং চিটিকা দিব আগতীয়াকৈ যাৰ কাৰণে কাউণ্টিং এজেণ্ট বিচাৰি আকৌ প্ৰাৰ্থীবিলাকে চাগে হাহাকাৰ কৰিবলগীয়া হ'ব আমি নাভাবোঁ তেনেকুৱা ধাৰণা লৈ পেলাই আচলতে কেতিয়াও হ'ব নালাগে আৰু কেতিয়াও কাউণ্টিং এজেণ্ট তেনেকুৱা মানসিকতাৰ হ'বই নালাগে ৰাজনৈতিক দলবিলাকৰতো ইমান প্ৰশিক্ষণ আছে তেওঁলোকেতো হাৰিলেও জিকিলেও তেওঁলোকে নিজৰ প্ৰাৰ্থীৰ যেটো দায়িত্ব যেটো কৰ্তব্য সেইখিনি তেওঁলোকে পালন কৰিব লাগিব এটা টক শ্ব' চাই পেলাই যদি এটা এক্সিট পোল চাই পেলাই যদি কোনোবাই আগতীয়াকৈ ফৰিং চিটিকা দিয়ে তেনেহ'লে তেওঁলোকৰ কাৰণেতো এনেকুৱা ৰিজাল্টেই হ'ব মই মাত্ৰ এটা কথা সংযোজন কৰোঁ নিৰ্বাচনৰ এমাহৰ আগলৈকে এনেকুৱা এটা বাতাবৰণ ভাৰতবৰ্ষত হৈছিল যে বিৰোধী বুলি একো নায়েই তাৰ পাছতো বিৰোধী শক্তিয়ে যিটো ধৰণে অসমৰ ক্ষেত্ৰতে আমি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায়ৰ যদি নিৰ্বাচন চাওঁ যে বিৰোধীয়ে কেইখন আসন পাব নাপাব সেইটো ডাঙৰ কথা নহয় কিন্তু যি ধৰণে ওলাই আহি যুঁজ এখন দিলে আৰু সেই যুঁজখনক চৰকাৰী পক্ষই স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈছে নহয় গতিকে মই ভাবোঁ যে এই কথাটোৱে সাংঘাতিক ধৰণে আমি যদিও ভাবোঁ যে হতাশ কৰিব ইমানো হতাশ নকৰে মানুহ কিন্তু তৃণমূলত থিয় হৈ নিজৰ বিশ্বাসেৰে নিজৰ নিষ্ঠাৰে এই কামটো কৰি থাকিব ভাৰতীয় জনতা পাৰ্টিলৈতো বিপৰ্যয় আহিব কোনোবা এদিনা নহাকেতো নাথাকে হয়তো সমাগত এই নিৰ্বাচনত নাহিব পাৰে গতিকে এই বস্তুটো চলি থাকিব আৰু সেইটো আছে কাৰণেই গণতন্ত্ৰ নিশ্চয় আৰু এই যে আন্দোলনবিলাক হৈ আছে আন্দোলনবিলাকক একেবাৰে নৎসাত কৰিব নোৱাৰি নহয় এশজন মানুহে যদি চৰকাৰৰ এটা আঁচনিৰ বিৰুদ্ধে যুদ্ধ কৰিছে অংগনৱাড়ী কৰ্মীসকলে যে যুদ্ধ কৰিছে বা এই মধ্যাহ্ন ভোজনৰ এই যিসকল ৰান্ধনী তেওঁলোকে যে যুঁজ কৰিছে তো সাহসেৰে যুঁজখন কৰি আছে নহয় ন্যায্য প্ৰাপ্তিৰ কাৰণে যুঁজখন কৰি আছে ডাঙৰীয়া হয়